নহৰুৰ বাকলি ঘৰতে এনেকৈ সহজতে গুচাব পাৰি। প্ৰথমতে অকণমান বাতিত পানী লৈছোঁ মই। তাৰপিছত দুটা নহৰু ধুনীয়াকৈ কোহখিনি এৰুৱাই লৈছোঁ। তাৰপিছত লৈ বাতিত পানী থকাখিনি গোটেইখিনিত নহৰুখিনি দি 5 ঘণ্টামান এনেকৈ তিয়াই ৰাখিছোঁ। তাৰপিছত 10 ঘণ্টা হোৱাৰ পিছত ধুনীয়াকৈ হাতেৰে মোহাৰি দিলে নহৰু বাকলিখিনি গুচি যায়। নহ'লে নহৰু এনেকৈ নেৰুৱালে কি হয়, ফেনৰ তলত গোটেই বাকলিবিলাক গুচিও যায় আৰু এইটো সহজো হয়, এটা এটাকৈ গুচুৱাই থাকিব নালাগে। ধুনীয়াকৈ এনেকৈ অকণমান মোহাৰি দিয়াৰ পিছত এটা এটাকৈ ধুনীয়াকৈ বাকলিখিনি এক্সট্ৰা হৈ ওলাই আহে। চবে কৈ থকা শুনিছিলোঁ, সেইকাৰণে ভাবিলোঁ ময়ো এবাৰ চেষ্টা কৰি চাওঁ। পিছত সঁচাকৈ ধুনীয়াকৈ বাকলিখিনি গুচি যায় আৰু এনেকৈ গুচুৱাই বেছি সময় নালাগে, মিক্সিত পিচি ধুনীয়াকৈ ফ্ৰিজত ভৰাই থ'লে হৈ যায়। আপোনালোকে ট্ৰাই কৰি চাবচোন। মই এনেকৈ ধুনীয়াকৈ গুচুৱাই পিচি ফ্ৰিজত ভৰাই থৈ দিছোঁ।